गौरी नारायणी नमस्तुते नित्यं श्री विजय नित्यं नित्यं कल्याण मंगलं जसं हृष्ट भगवान मंगलाय माधव माधव वासी माधव माधव हरि शरणि साधव सर्वे सर्वकार्येषु माधवम् ओम माधवाय ओम विष्णु विष्णु जय यज्ञेश्वरी हरि ओम सर्वमंगल मंगल्ये शिवे सर्वार्थे साधिके शरणम तम्बेका गौरी नारायणी नमस्तुते। এনেকুৱা বহুতজনক আমি হৰিধ্বনি দি ল'ৰা ছোৱালী জন্ম পাইছে। আপোনালোকে দেখিছে আহতে দেখিছে মোৰ গাঁৱৰ আজিৰ এই টাইমতো বকা খচি আহিব লাগে। মঞ্জিত দাস ডাঙৰীয়াই এই ভকত গতটো আজি 2 বছৰ আগতে কৈ গ'ল যে ইয়াতে এটা 10 লাখ টকাৰ অনুদান দি গ'ল, কিন্তু আজিলৈ এটা খবৰ নাই আৰু হ'ব যিও আশা কৰা নাই। এই ৰাস্তাটোৰ কথা কৈ গৈছিলে এতিয়ালৈকে হোৱা নাই। আমি বৰ্তমান উপস্থিত আছোঁ টিহু পিপলিবাৰী কালী মন্দিৰত, য'ত বছৰ বছৰ ধৰি কালী পূজা উদযাপন কৰি অহা হৈছে আৰু এই কালী পূজাত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহি ভক্তই ভিৰ কৰা দেখিবলৈ পোৱা যায়। 1907 চনতে নলবাৰী জিলাৰ টিহুৰ পিপলিবাৰীত অৱস্থিত এই ঐতিহ্য মন্দিৰ শ্ৰী শ্ৰী কালী মন্দিৰটোক লৈ প্ৰচলিত হৈ আহিছে অলেখ জনশ্ৰুতি। শক্তিৰ আধাৰ এই কালী মন্দিৰ বিগত 118 বছৰে এই কথাৰ বিভিন্ন প্ৰমাণৰ সাক্ষী হৈ আহিছে স্থানীয় তথা দূৰ দূৰণিৰ অলেখ ভক্ত। মা কালীৰ চৰণত শৰাই আগবঢ়োৱাৰ পিছতে কোনোবা পৰিয়াললৈ আহিছে সন্তানৰ কলৰোল। প্ৰাপ্তিৰ আনন্দেৰে সুখী হৈছে এইদৰে অজস্ৰ পৰিয়াল। বহু দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হৈছে পিপলিবাৰীৰ এই কালী মন্দিৰৰ পদাৰ্পণৰ পাছতেই, আৰু এই কথাবোৰে মন্দিৰটোৰ প্ৰতি বিশ্বাস আৰু আগ্ৰহ বঢ়াই তুলিছে প্ৰতিদিনে। চত মাহত এই কালী মন্দিৰত 5 দিনীয়াকৈ উদযাপন কৰা হয় বিশেষ কালী পূজা। স্থানীয় অঞ্চলৰ লগতে বহু দূৰ দূৰণিৰ দৰ্শনাৰ্থীৰ সমাগমেৰে ব্যাপক হৈ উঠে এই পূজাৰ আয়োজন। এইদৰেই বিশ্বাস আৰু পৰম্পৰাৰ ঐতিহ্য বহন কৰি মন্দিৰভাগ ৰাইজৰ মাজত গুৰুত্বৰ কাৰণ হৈ আহিছে ঠিকেই, কিন্তু এই গুৰুত্বক যেন কৰবাত চৰকাৰী পক্ষৰ পৰা স্বীকাৰ কৰাত কাৰ্পণ্য কৰা হৈছে। পৰ্যটনৰ বিশাল সম্ভাৱনা থকাৰ পিছতো গ্ৰাম্যাঞ্চলৰ সেউজীয়াৰে সুশোভিত মনোৰম পৰিৱেশত এনেকুৱা এক শক্তিৰ কেন্দ্ৰ ৰাইজৰ বিশ্বাসক সামৰি সুদীৰ্ঘ 118টা বছৰে এক বিশেষ পৰিচয়ৰ কাৰণ হৈ অহাৰ পিছতো ৰজাঘৰীয়াৰ সুদৃষ্টিৰে ই প্ৰকৃত পৰ্যটন কেন্দ্ৰলৈ ধাৱমান হোৱাৰ বাটত কৰবাত যেন থমকি ৰৈছে। চৌপাশত এখন দেৱালৰ অভাৱ, প্ৰয়োজন এটা গেষ্ট হাউচৰো, তাতোকৈ প্ৰয়োজন পৰ্যটন বিভাগৰ তৰফৰ পৰা মন্দিৰটোক লৈ বিশেষ প্ৰচাৰ। কিন্তু অভাৱ বা সমস্যাই জানো ঐতিহ্যক বাধা দি ৰাখিব পাৰে? নিশ্চয়কৈ নোৱাৰে, আৰু নোৱাৰে বাবেই এই মন্দিৰটোক কেন্দ্ৰ কৰি স্থানীয় পিপলিবাৰী গাঁৱৰ 22টা পৰিয়ালে লগ হৈ তেওঁলোকৰ ব্যতিক্ৰমী আন্তৰিকতাৰে বছৰৰ পিছত বছৰ জুৰি অব্যাহত ৰাখিছে অহৰ্নিশে মন্দিৰ চৌহদৰ পৰিচৰ্যা। এই মন্দিৰটোৰ প্ৰতি চৰকাৰে সুদৃষ্টি দিয়ক, পৰ্যটনৰ বিশাল সম্ভাৱনাক তেওঁলোকে বাস্তৱত ৰূপায়িত কৰক। স্থানীয় লোক আৰু মন্দিৰ কমিটিৰ লগতে ডেমক্ৰেসি লাইভৰ পৰিয়ালৰো বিশেষ অনুৰোধ। কি ক'ব বাইদেউ, স্থানীয় লোক হিচাপে এই পূজাখনৰ বিষয়ে আপুনি কি ক'ব? এই পূজাখন আমি তাৰমানে বিয়া হোৱাৰ পৰাই দেখিছোঁ, আৰু আমাৰ মাত্ৰ 22গিৰি মানুহ। এই 22গিৰি মানুহ তাৰমানে ল'ৰা ছোৱালী তাৰমানে পুৰুষ মহিলা গোটেইবিলাকে তাৰমানে অতঃপ্ৰতভাৱে আৰু লাগে পূজাখনত, বহুত কষ্ট কৰে। আৰু আছে আমাৰ গোটেই পিপলিবাৰীৰ গাঁওখনৰে চব মানুহে সহযোগ কৰে। কিমান দিনীয়াকৈ পূজা অনুষ্ঠিত কৰা হয়? আমাৰ পূজাখন বিষ্ণু হোমৰ দিনাৰ পৰা ধৰি 6 দিনীয়া হয়। প্ৰত্যেক মাহৰ চ'তৰ মাহৰ অমাৱস্যাত মেইন কালী পূজা হয়। আমাৰ তাৰিখ চোৱা নাযায়, অমাৱস্যাৰ দিনা আমাৰ কালী পূজাখন হয়। সেইদিনাৰ মা কালীৰ কালি মেইন পূজা হয়। তাৰপিছত আমাৰ 5 দিনীয়া অনুষ্ঠান চলে, নাগাৰা থাকে, ইফালে ঢুলীয়া নাটক থাকে, ফাংচন হয়, গোটেইখিনি আৰু আমি কৰি আছোঁ। মায়ে যেতিয়ালৈকে আমাক শক্তি দিয়ে। এই পূজাখনত ইতিমধ্যে বিভিন্ন দূৰ দূৰণি ঠাইৰ মানুহ আহে, মন্দিৰটোলৈ আহে। কি ক'ব মন্দিৰটোৰ মহত্বৰ বিষয়ে? কি ক'ব যদি বেলেগ ঠাইৰ মানুহক ক'ব লগা হয় যে মন্দিৰটোৰ কি কাৰণে মানুহ আহে ইমান দূৰ দূৰণিৰ পৰা? বহুত মহত্ব আছে।
আমি দেখা পাইছোঁ এবাৰ আপোনাৰ ওজা ঢুলীয়া আহিছিল তেখেতে নাগাওঁ বুলি কৈছে যে সাপ আহি পিনে তেওঁক দেখা দিছে সেই বহুত মাহাত্য আছে আৰু আমি সৰুৰ পৰাই দেখা পাইছোঁ পূজাখনৰ বিষয়ে ইতিমধ্যে আমি গম পাইছোঁ বিভিন্নজনে বিভিন্ন ধৰণে আমাক জনাইছে আপোনাক আমি সুধিছোঁ এই মূল মূৰ্তিভাগ মাৰ লগত আন দুগৰাকী মাৰ মূৰ্তি দেখিবলৈ পোৱা গৈছে এই গোটেই মূৰ্তিটোৰ আপুনি মাহাত্ম্যৰ বিষয়ে কি ক'ব কি ধৰণে ইয়াক আচলতে ৰখা হৈছে ভক্তৰ বাবে মূৰ্তি মানে মা কালীৰ কথাটো সকলোৱে জানে তেওঁৰ কথাটো সকলোৱে জানে তেওঁক কি সময়ত এই ৰূপটো ধৰিব লগা হৈছিলে যেতিয়া কৰাল দস্যুৰ উৎপাতত দেৱ দেৱী থাকিব নোৱাৰা হৈছিলে আমাৰ যিবিলাক হেৰি আছিলে দেৱতাসকল পলাই ফুৰিব লগা হৈছিলে তেতিয়া ব্ৰহ্মাই তেওঁৰ গাৰ মূৰৰ পৰা মাক জন্ম দিছিলে কৰাল দস্যু হিচাপে কৰাল দস্যুক বধ কৰাৰ কাৰণে এওঁক গোটেই মুনিবিলাকৰ অংগৰ পৰা অলপ অলপ আনি মাৰ গাত দি তেওঁক এটা মূৰ্তি শক্তিবান এটা মহিলা তৈয়াৰ কৰি লৈছিলে আৰু এওঁক বধ কৰাৰ কাৰণে পঠাইছিলে যিটো নেকি হাতত তেওঁৰ কৰাল দস্যুৰ মূৰ্তি আছে তেওঁ এই যুদ্ধখনত যুদ্ধ কৰি কৰি সবকে মাৰি কাটি নিপাত কৰাৰ পিছত তেওঁৰ এনেকুৱা হ'ল ৰক্ত পিপাসু হৈ পৰিলে এই ৰক্ত পিপাসুৰ কি হ'ল যুদ্ধ শেষ হোৱাৰ পিছতো তেওঁলোকক নিধন কৰাৰ পিছতো তেওঁ গধূল লাগিলে তেওঁ গুচি যায় আকৌ তেজ বিচাৰি ফুৰা হ'ল তেতিয়া সদাহিপে দেখিলে তেওঁৰ স্বামীয়ে দেখিলে যে এওঁতো হেৰিটো বেলেগ হৈ গ'ল এওঁতো সদায় যোৱা হ'ল কি কৰা যায় তেতিয়া তেওঁ এদিন কি কৰিলে তেওঁ ৰাতি সদাহি শুই থাকোঁতে গুচি যায় এওঁতো ভাং খাই মত্ত হৈ শুইয়ে থাকে তেওঁ গুচি গ'ল তেজ পিয়াৰ কাৰণে অসুৰৰ তেজ পিয়াৰ কাৰণে গুচি গ'ল তেতিয়া সদাহিপে কি কৰিলে লাহেকৈ উঠি তেওঁৰ আহাৰ আগে তেওঁৰ দুৱাৰমুখত শুই থাকিলে দুৱাৰমুখত পঠিলাকৈ শুই থাকিলে কালিতো আহি পিনে হেৰি কৰি এওঁ গম নপোৱাকৈহে কামবিলাক কৰি আছিলে তেওঁ যেতিয়া আহি ভিতৰত এই দুৱাৰমুখত চোৱাই নাই ভিতৰত সোমাই খালি তেওঁৰ হেৰিটো শুব লাগে এনেকুৱা ভাৱত আহি সদাহিপৰ পেটতে গছকি দিলে যেতিয়া দি তলত গছকা পৰিলে তলৰ পিনে চাই যে তেওঁৰ স্বামী আছে তেওঁ তেতিয়া লাজতে জিভাখনত কামুৰি ধৰিলে সেই যে জিভাখন কামুৰি ধৰি থকা দেখিছে এই ক্ষেত্ৰত তেওঁ কামুৰি ধৰিলে আৰু এই যে আপুনি দেখিছে শিয়ালটো এই যুদ্ধৰ সময়ত এই কৰাল দস্যুৰ এটা এনেকুৱা হেৰি আছিলে যিটো নেকি তেওঁক দেৱ দেৱীটো কোনেও পৰাস্ত কৰিব নোৱাৰে আৰু তেওঁৰ যদি গাৰ এটপ তেজ যদি মাটিত পৰে পৃথিৱীত পৰে তেওঁৰ দৰে শ শ কৰাল দস্যুত জন্ম হয় তেতিয়া তেওঁ কি কৰিছিলে ডাইনী যোগনীক লগত লৈ আৰু শিয়ালক লগত লৈ যাতে তেজ একটপ পৰিলেয়ে তেওঁ ওপৰতে তেজখিনি পি দিয়ে মাটিত পৰিব নিদিয়ে এতিয়া এটা দেখুৱাইছে যদিও শিয়ালৰ জাক এটা গৈছিলে বুলি আমাৰ ধাৰণা হৈছে বা হেৰি দেখুৱাই আৰু এই শিয়ালক সেইকাৰণে আমাৰ শিয়ালৰো পূজা হয় এটা এই যেতিয়া কালী পূজা হ'ব প্ৰথম বলিটোৰ মাথাটো আমি ঢাক ঢোল বজাই লৈ যাই দূৰত শিয়ালৰ পূজা এটা কৰি তাত মানে দি থৈ অহা যায় সেইটো শিয়ালেহে স্পৰ্শ কৰিব এইবাৰ এই পূজাখনৰ কমিটিৰ এগৰাকী বিষয়ববীয়াৰ সৈতে কথা পাতিব বিচাৰিম তেখেতসকলে পূজাখননো কেনেকৈ কিভাৱে আয়োজন কৰিলে দাদা কি ক'ব পূজাখনৰ লগত যিহেতু আপুনি জড়িত হৈ আছে পূজাখনৰ বিষয়ে কি ক'ব আপুনি নমস্কাৰ মই ভাস্কৰ শৰ্মা আমাৰ পূজা পৰিচালনা সমিতিৰ সম্পাদক আমাৰ এই পূজাখন আজি 118 সংখ্যক বছৰত ভৰি দিছে প্ৰথম অৱস্থাত আমাৰ এই যিটো মন্দিৰ আজি দেখা পাইছে আপোনালোকে তেনেকুৱা নাছিল চালি ঘৰ আছিল আৰু সেই সময়ত আমাৰ পূজাখন মাত্ৰ এদিনীয়া আছিল আমি কোনোমতে অনুষ্টুপীয়াকৈ পূজাখন চলাই নিছিলোঁ কিন্তু লাহে লাহে যেতিয়া মাৰ মাহাত্ম্যৰ কথা প্ৰচাৰ হ'ল তেতিয়াৰ পৰা আমি আমাৰ এই টিহু নলবাৰী জিলাৰ বৃহত্তৰ অঞ্চলৰ বাহিৰেও অসমৰ ভিন্ন প্ৰান্তৰ পৰা বুলি ক'লেও ভুল নহ'ব
গোৱালপাৰা, ডিব্ৰুগড়, ইভাগে বঙাইগাঁও আপুনি যলৈকে যায় সমূহ ৰাইজে আমাৰ এই পূজাখনৰ জ্ঞাত আৰু এই পূজাত আমি নোকোৱাকৈ আহি উপস্থিত হয়। আহি ইয়াতে বিভিন্ন ধৰণৰ দান বৰঙণি দিয়ে আৰু বৰ্তমান এই মাৰ কৃপাত মাৰ মাহাত্ম্যৰ বলত আজি আমি এই মন্দিৰৰ ৰূপ দেখিবলৈ পাইছোঁ আৰু আগত দিনতো আমি বহুত সহযোগিতা পাই আছোঁ, পাই থাকিম বুলি ভাবিছোঁ। মাৰ মাহাত্ম্য যথেষ্ট। ইয়াতে ধৰক কোনো যদি মানে ল'ৰা ছোৱালী নোহোৱা দম্পতি থাকে তেওঁলোকেও ফল পাইছে। ইয়াতে সেৱা কৰি গৈছে, সেৱা কৰাৰ পিছত ইয়াতে ফল পোৱা বুলি আমাৰ এই সম্বৰ্ধনা সভা আমি অনুষ্ঠিত কৰোঁ, সেই সভাত নিজে ব্যক্ত কৰি গৈছে। এনেকুৱাকৈ মাৰ মাহাত্ম্যৰ বহুত বৰ্ণনা আছে। আপোনাৰ এবাৰ আপোনাৰ এই মহম্মদিয়ান মানুহো ইয়াতে চাৰ্কাছত আহিছিল, তেওঁলোকৰ কিবা ইয়াতে ভুল ভ্ৰান্তি তাচ্ছিল্য কিবা কৰিছিল। সেইদিনাখন ৰাতি মায়ে গৈ সেই মানুহগৰাকীক গলত চেপি ধৰা মানে বিব্ৰত হৈ গৈছে। তাৰপিছত পিছদিনা আহি আমাৰ সমিতিৰ ওচৰত কৈছে যে যোৱাকালি মা মন্দিৰৰ পৰা ওলাই মোক এনেকুৱা কৰিছে, মই মহম্মদিয়ান মানুহ হ'লেও ইয়াত এটা পাঠা ছাগলী বলি দিম। তেনেকুৱা মাৰ মাহাত্ম্য যথেষ্ট আছে আৰু এই ভিন্ন প্ৰান্তৰ যিবিলাক ব্যক্তি এতিয়ালৈ আহি আছে আটাইয়ে ফল পোৱা বুলি আমি বিশ্বাস কৰি আজিৰ এই পূজাখন 5 দিনীয়াকৈ চলাব লাগে। আপুনি স্থানীয় মানুহ নহয় বুলি গম পাইছোঁ। আপুনি পূজাৰ কাৰণে আহিছিলেনে? মই পূজাৰ কাৰণে আহিছিলোঁ। মোৰ ইয়াত নহয়, মানে এই টিহু চক নাম শুনিছে নহয়, পাঠশালা যোৱা ৰাস্তাত পূজা বুলি আপুনি আহিছে? পূজা বুলি আহিছিলোঁ। প্ৰতি বছৰে আহেনে? প্ৰত্যেক বছৰে আহোঁ আমি, তেওঁৰ নামত প্ৰসাদ উৎসৰ্গা কৰোঁ। ভাল লাগে আৰু তেওঁ মহিমা বহুত আছে। কিবা এটা বিপদত পৰিলেও তেওঁৰ নাম ল'লে বা হেৰি কৰিলে অলপমান হেৰি হয় আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত, ভাল লাগে আৰু মুঠতে। গৌৰী নাৰায়ণী নমস্তুতে নিত্যং শ্ৰী বিজয় নিত্যং নিত্যং কল্যাণ মংগলং যশং হৃদিষ্ট ভগৱান মংগলায়তনং হৰি মাধৱ মাধৱ বাসী মাধৱ মাধৱ হৃদি সৰন্তি সাধৱ সৰ্বে সৰ্বকাৰ্যেষু মাধৱম ওম মাধৱায় নমঃ। পূজাখনৰ বিষয়ে কি ক'ব আপুনি? আপোনাৰ দৃষ্টিত এই পূজাখনৰ মহত্ব বা মাৰ মহত্বৰ বিষয়ে আপুনি কি জনাব বিচাৰে? মন্দিৰৰ বিষয়ে ক'বলৈ হ'লে 118 বছৰ হৈ গৈছে এই মন্দিৰটোত আৰু ইয়াৰ বহুত মাহিত্য আছে আৰু মাহিত্যবিলাকৰ কথাটো বহুত ৰকমত ক'ব, কিন্তু মই ইয়াতে আজি মোটামুটি 40 বছৰ পুৰোহিতী কাম কৰি আছোঁ। কিন্তু কথা হৈছে কি, ইয়াতে একদিন মোৰ এনেকুৱা হৈছিল যে এনেকুৱা ফেটি সাপ এডাল আহি মোৰ ভৰিত পাক মাৰি ধৰি আছিল। ফেটি সাপ, সেই সাপখৰে কিন্তু মোক কোনোদিন অন্যায় কৰা নাই আৰু তেওঁক মই ধমকি মাৰি পেলাই ভিতৰত সোমাই দিছিলোঁ, এই মন্দিৰৰ ভিতৰত সোমাই দিছিলোঁ। তেতিয়াৰ পৰা কিন্তু মই অৱশ্যে সাপকৰো দেখা নাই। তাৰপিছত বহুত কিবা কিবি হ'ল। একদিন এখন পূজাত এটা ছাগলী বলি নেগ'ল, 3 ঘাও মাৰাৰ পিছতো এই বলি নেগাল। সি পথাৰত ঘাঁহ খাই ঘৰত গুচি গৈছিল এই ছাগলীটোৱে। এনেকুৱাভাৱে বহুত কিবা কিবি মানে মাহিত্য ইয়াত দেখা পোৱা গৈছে। আৰু একবাৰ এটা কোমৰাৰ কাৰণেও লাগিছিল। কোমৰাটো মানুহৰে নিজে দি গৈছে ইয়াতে ঘৰৰ পৰা আনি পেলাই ইয়াতে দি গৈছে। তাৰপিছত আৰু এদিন এটা ধূপ এশৰৰ কাৰণে লাগিছিল, ধূপ একযোৰাৰ কাৰণে গলত চটকা মাৰি ধৰিছিল বোলে, যে গলত চটকা মাৰি ধৰিছিল আৰু সেই ধূপ খৰা মোৰ হাতেদি আৰু নিজে তেওঁ জ্বলাই গৈছিল। দূৰ দূৰণিৰ পৰা ভক্তসকলৰ বাবে ইয়াত পূজা বুলি বিশেষ কিবা সুবিধা আগবঢ়োৱা হৈছিলে নেকি? সুবিধা হয়, ইয়াতে আপোনাৰ বহুত সুবিধা দিয়ে, ৰাতি থাকিব পাৰে, খানা দিয়ে, বহুত দিয়ে। থকা খোৱাৰো ব্যৱস্থা কৰা আছে, বহুত আছে থকা খোৱা ব্যৱস্থা। আমাৰ ভাড়াত বস্তুবিলাক আনে, ইয়াতে থকা খোৱা লোৱা চব সেইকেইদিন 5 দিনীয়া পূজাত থকা খোৱা লোৱা গোটেই। প্ৰথম দিনাখনতো বহুত ডাঙৰ হয়, ইয়াৰ পৰা বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহে, বহুত হাজাৰ আমি বিয়া হোৱা ইয়াৰ ছোৱালী, আমি বিয়া দূৰণিত আমি বিয়া হৈছোঁ, কিন্তু আমি এনেকুৱা হৈছে যে কি মানুহ নটা হৈ গৈছে, মানে চাহ দিব লাগে, খানা বিলাব লাগে, তেনে মানুহ আমি নিজেই বিলাব লগা হৈ গৈছে। আমি গাঁৱত তিৰিবিলাকে বিলৈ আছোঁ আমি। এই মাৰ এনেকুৱা অদ্ভুত ধৰণৰ হেৰি আছে যে এওঁক অৱজ্ঞা কৰি আমাৰ এই ৰাস্তাটোৰে যাব নোৱাৰিব কোনেও, তেওঁক লগে লগে একশ্যন কৰিব। ইয়াতে এনেকুৱা বহুত মানুহ গৈছে আৰু বহুত মানুহে এইবিলাক কোনোবাই আমাৰে একজন ইয়াৰে ল'ৰা একজনে তেওঁ সদায় সেৱা কৰি যায়।
এদিন সেৱা নকৰে তেওঁ মনতে ভাবিলে এই সেৱা নকৰিলেনো কি হয়, আজি নকৰাকৈ যাওঁ। ঠিক আপোনাৰ সেই গেটখনমান পাইছে ইয়াৰ পৰা, সেই পিনৰ পৰা দুডাল সাপ এনেকুৱাকৈ খেদি আহিছে, আহি তাৰ সন্মুখত একদম ইমান ওখকৈ মানে ফেট তুলি উঠিছে। সি এনেকুৱা এটা চিঞৰ মাৰিছে, মাৰি আহি ইয়াতে লাং খাই পৰিছে। আমাৰ আৰু এই ওচৰৰ মানুহখিনি চিঞৰ বাখৰ কৰা দেখি কি হ'ল বুলি দৌৰি আহিলে। সি খালি কৈ আছে মোক খালেও, মোক খালেও, মোক খালেও। তেওঁ মানুহবিলাকে যেতিয়া তাক ধৰি মেলি হেৰি কৰিলে, কি হ'ল যে মোক সাপ দুডালে খেদি আহিছে। তোক কিয় সাপে খেদিলে, যে এনে কথা সি স্বীকাৰ কৰিলে। যে ঠিক আছে তই ইয়াতে এটা মনসা কৰিলে তোৰ চব ভাল হ'ব। তাৰপিছত ৰাতি সপোন দেখুৱাইছে, তেওঁ এটা সোণাৰ মানে বেৰি খুৱাই শিঙত পাঠা এটা বলি দিছে। ইয়াত দিয়াৰ পিছত তেওঁৰ মংগল হৈছে। এনেকুৱা বহুত অলৌকিক আছে, যেনেকুৱা এতিয়া ল'ৰা ছোৱালী আজি 18 বছৰ ল'ৰা ছোৱালী নাই, 16 বছৰ ল'ৰা ছোৱালী নাই। ইয়াত আমাৰ এটা মান নামত ৰাইজে হৰিধ্বনি দিয়ে, সেই হৰিধ্বনি পালে বহুতৰ উপকৃত হৈছে। যে আমাৰ এই জ্যেষ্ঠ পুৰোহিত এওঁৰ ল'ৰা নাছিলে, ছোৱালী 4জনী, এওঁক আমি টানি ধুই আনি ৰাইজে হৰিধ্বনি দিছিলোঁ। সেই বছৰতে তেওঁৰ ল'ৰা সন্তান জন্ম পাইছিলে, এই আমাৰ পুৰোহিতৰ। এনেকুৱা বহুতজনক আমি হৰিধ্বনি দি ল'ৰা ছোৱালী জন্ম পাইছে, দুয়োটাতে বিবাহ বন্ধ হৈ আছে। এই মন্দিৰত যদি হৰিধ্বনি লয়, আমি নিশ্চিন্তভাৱে ক'ব পাৰোঁ তেওঁৰ বিবাহ ধ্ৰুৱ সত্য, বিবাহ হ'বই লাগিব। কোনোবাই কামত বাধা পাই আছে, তেওঁ যদি ইয়াতে এটা মনসা, কিন্তু মনসা কৰিব লাগিব, মা কালীক এটা মনসা কৰিব লাগিব। যিয়ে নকৰক, পাৰ এযোৰে কৰক, পাঠা এটাই কৰক, বা এটা ফুলে এটা কিবা এটা মনসা কৰক। মনসা কৰি যোৱাৰ 1 বছৰৰ ভিতৰত তেওঁ সুফল দিয়াটো ধ্ৰুৱ সত্য। এইটো হয় আমাৰ এই অঞ্চলৰ গোটেই ৰাইজেই জানে। এতিয়া যাই অকল আমাৰ এই অঞ্চলৰে নহয়, গুৱাহাটীবাসী, বঙাইগাঁও, আমাৰ গোটেই অসমখনতে বিয়পি পৰিছে। এৰে বহুতে জানে যে পিপলিবাৰী কালী মন্দিৰত যাই কিবা এটা যদি আমি সেৱা লওঁ, কিবা এটা সুফল পাম। আৰু তাৰে জৰতে আজি 300 বছৰ এখেতে কৈছে, আপোনাৰ কিমান 118 বছৰত আমি 118 বছৰতো আমি সভা মহোৎসৱহে পাতিছোঁ। আমাৰ পূজা, কালী পূজা সভা মহোৎসৱ 118 বছৰৰ পৰা হৈছে। কিন্তু 300 বছৰ আগত আমাৰ আজু ককাহঁতে এইটো বনাইছিলে। আমাৰ তেতিয়া জন্মই হোৱা নাই, 300 বছৰ আগত। তেতিয়া এখন জুপুৰি ঘৰ আছিলে, এটা সাধাৰণ জুপুৰি আছিলে। বানপানী আহিছিলে, বানপানী আহোঁতে গোটেই আলি দলং চলম ভাঙি উটুৱাই দিছিলে, কিন্তু আমাৰ ঘৰ চব তল গৈছিলে। কিন্তু মাৰ এই শক্তি এনেকুৱা অপাৰ শক্তি, তেওঁৰ ভেটি সহায় নিব পৰা নাছিলে, তেওঁৰ ভেটিটো লৰাবই নোৱাৰিলে। তাকে দেখি আমাৰ যিবিলাক ইঞ্জিনিয়াৰ আহিছিলে তেতিয়াৰ দিনৰ, পাঞ্জাবী ইঞ্জিনিয়াৰ কিছুমান আহিছিলে, তেওঁলোকে এনে তলটো পকি কৰি টিংখিনিহে লগাই দিছিলে। আগতে টিঙো নাছিলে, তাৰমানে খালি এক পাত টিঙৰ ওপৰত আছিলে। তেওঁলোকে লুচিলে এটা ঘৰহে বনাই দিছিলে। ঠিক তেনেকৈ সেইদৰে চলি আহিছে। এতিয়া ভক্তৰ এনেকুৱা সমাগম হৈছে, আৰু ভক্তৰ দ্বাৰাই আমি একদিনাৰ পৰা একদিনা পূজা আছিলে আমাৰ, কিন্তু এতিয়া 5 দিনীয়া প্ৰগ্ৰেম চলে, য'ত নেকি ঢাক ঢোল অজা নাগৰা, আপোনাৰ ঢুলীয়া গায়ন, ফাংচন গোটেই হয়। আৰু হয় কেনেকৈ, আমাৰ গাঁওখন হৈছে কৃষিজীৱী, অতি দুখীয়া মানুহ। ক'ৰবাত এটা আছে যদি মাষ্টৰ আছে, ক'ৰবাত এটা মিলিটাৰীত কাম কৰা মানুহ আছে, বাদ বাকীখিনি আমাৰ হ'ল কৃষিজীৱী মানুহ। সেই কৃষিজীৱী মানুহ অত্যন্ত পৰিশ্ৰম কৰে, আৰু ব্ৰাহ্মণ মানুহ, আৰু পুৰোহিত্য কৰে, যৌতিকী কাম কৰে। সেই মানুহখিনিয়ে চৰকাৰৰ লগত বেছি সংযোগ ৰাখিব নোৱাৰে, খালি মাতোহে, নিমন্ত্ৰণ কৰে, আহে, প্ৰতিশ্ৰুতি দিয়ে, এই বছৰে কাম হ'ব, এই বছৰে অমুক হ'ব। কিন্তু আজি 118 বছৰ অতিক্ৰম কৰিলোঁ মোৰ টাইমত। মই সভাপতিত্ব কৰি আছোঁ 118 বছৰ। মোৰ দেউতাই কৰিছিলে, তাৰে পিছত আমাৰ এখেতৰ দেউতাকে কৰিছিলে। এনেকুৱা কৰি আহি ময়ো আজি
অতিকে মই 10 বছৰ ইয়াতে সভাপতিত্ব কৰিছোঁ আৰু এই সভাপতিত্বত মই গম পাইছোঁ যে ভক্তৰ আশীৰ্বাদতহে এই মন্দিৰটো চলি আছে। এই যে মন্দিৰটো দেখিছে এই ভক্তসকলে দান বৰঙণি দিয়া, ইয়াতে চৰকাৰৰ অনুদান নাই অকণমানো। আপোনালোকে দেখিছে, আহোঁতে দেখিছে মোৰ গাঁৱৰ আজিৰ এই টাইমতো বোকা খচি আহিব লাগে, বোকা খচি আহিব লাগে আজিলৈকে এই বৃহৎ মন্দিৰটোক লগিন। আমাৰ গাঁওখনৰ কথা বাদে যিকোনো এটা মন্দিৰ থাকিলে তাতে এটা সুন্দৰ ৰাস্তা এটা বনাই দিছে, কিন্তু দুৰ্ভাগ্য না মা কালীয়ে লোৱা নাই না কি কথা, ৰাস্তাটো হৈ উঠা নাই, আজিলৈ ৰাস্তাটোৱে হৈ উঠা নাই। গতিকে আপোনালোক আহিছে, মোৰ বৰ ভাল লাগিছে। মই নৱগ্ৰহৰ পূজাৰী আৰু জ্যোতিষী, আপোনালোকে তাতে গ'লেও পাব, তাতেও মই লাগি আছোঁ মন্দিৰৰ কাৰণে। আমাৰ দেৱে জানে মই তাতে কেনেধৰণত কি কৰোঁ, তাৰে মানুহবিলাকো আহে, তাৰে পূজাৰীও আহে। আমি হৈছোঁ দেৱ ব্ৰাহ্মণ, আমাৰ নৱগ্ৰহ পূজাৰীখিনি হ'ল দেৱ ব্ৰাহ্মণ, ইয়াতে কাম কৰা পুৰোহিতখিনি হ'ল দেৱ ব্ৰাহ্মণ। অৰ্থাৎ আমি মৰকাজ কৰিব নোৱাৰোঁ, আমি দেৱতাৰহে পূজা কৰোঁ, খালি সূৰ্যবংশী ব্ৰাহ্মণ। আমি মানুহ মৰিলে শ্মশানত যাব নোৱাৰোঁ, চোৱা কাম আমাৰ নাই, পিণ্ড দিয়া আমাৰ কাম নাই, আমি খালি পূজাহে কৰিম। আমি খালি মানুহৰ জন্ম মৃত্যুৰ কথাহে ক'ম, আপোনাৰ ভাল বেয়াৰ কথাটোহে ক'ম। আমাৰ পুৰোহিতখিনিয়ে আপোনাৰ ভূত ভৱিষ্যতৰ কথা ক'ব, কি হৈছে কি হোৱা নাই তেনেধৰণে ক'ম। আৰু সেই হিচাপত আমি মন্ত্ৰী মিনিষ্টাৰৰ লগত পিছে পিছে ঘূৰি ফুৰা অভ্যাসটো আমাৰ নাই। তেওঁলোকক আমি অনুৰোধ কৰোঁ কি যে এই মন্দিৰটোত ৰাইজখিনি আহে, সেৱা লয়, তেওঁলোকে সদায় কৈ যায় থাকে যে মন্দিৰটো কিয় এনেকুৱা হৈ আছে, ৰাস্তাটো কিয় এনেকুৱা হৈ আছে, আপোনালোকে লগা নাই নেকি? মই কওঁ আমি পুৰোহিত মানুহ কি লাগিম, ক'বহে পাৰিম, আমিতো পিছে পিছে ঘূৰি ফুৰিব নোৱাৰোঁ না। ঠিক তেনেকুৱাকৈ চলি আছে। যদি আপোনালোকৰ ফালৰ পৰা কিবা তেনেকুৱা কিবা কৈ মেলি যদি কিবা কৰিব পাৰে, বিশেষ কৰি এই ৰাস্তাটো, এই ভকত ঘৰটো, এনেকুৱা এই ৰঞ্জিত দাস ডাঙৰীয়াই এই ভকত ঘৰটো আজি 2 বছৰ আগতে কৈ গ'ল যে ইয়াতে এটা 10 লাখ টকাৰ অনুদান দি গ'ল, কিন্তু আজিলৈ তাৰ খবৰ নাই আৰু হ'ব যদিও আশা কৰা নাই। এই ৰাস্তাটোৰ কথা কৈ গৈছিলে, এতিয়ালৈকে হোৱা নাই। গতিকে ক'ব লগা এইখিনিয়ে যে দুৰ্ভাগ্য যে অসমত এনেকুৱা এটা মন্দিৰ, অল অসমৰ ভিতৰত মই গোটেই ঘূৰিছোঁ মন্দিৰবিলাকত, কালী মন্দিৰবিলাকত মই গোটেই ঘূৰিছোঁ। 5 দিনা প্ৰগ্ৰেম লৈ 7 লাখ টকাৰ বাজেট লৈ কোনো এখন কালী পূজাই হোৱা নাই। ক'ৰবাত 2 দিনীয়া 3 দিনীয়া, ক'ৰবাত একজন গায়ক পালা বা ফাংচন এখন কৰি সামৰণি মাৰিছে, কিন্তু ইয়াত অবিৰাম গতিত 5 দিন পূজা চলি থাকে। পূজাখনৰ বিষয়ে ইতিমধ্যে গম পাইছোঁ, ইয়াত বহু দূৰ দূৰণিৰ ভক্ত আহে বুলিও আমি গম পালোঁ, কিন্তু ইয়াত ৰাস্তা ঘাটৰ পৰিৱেশ আমি আহোঁতে যি প্ৰত্যক্ষ কৰিছোঁ তাৰ বাবে আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? কাৰণ যথেষ্ট যাতায়াতৰ সুবিধা একেবাৰে নাই, যথেষ্ট বেয়া ৰাস্তা আমি গম পোৱা মতে। ইয়াত মন্ত্ৰী বিধায়ক বা টুৰিজিমৰ ফালৰ পৰা কিবা সুবিধা আপোনালোকক আগবঢ়োৱা হৈছে নেকি, বা আপোনালোকে বিচাৰিছে নেকি, সেই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি? এই ক্ষেত্ৰত আমি প্ৰতি বছৰে আমাৰ স্থানীয় বিধায়কক আমি যোগাযোগ কৰোঁ। তেখেতসকলে আমাক আহে পূজাত, আমাৰ পূজাত আহি এটা আশ্বাস দিয়ে, আমি আবেদন নিবেদনো জনাই আহিছোঁ, এতিয়ালৈ হোৱা নাই। কিন্তু এইবেলি আমি এটি আশাৰ সঞ্চাৰ দেখিছোঁ। আমাৰ এই পূজা মহোৎসৱত আমাৰ চন্দ্ৰমোহন কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটৰীয়া ছাৰ আহিছিল, আহি তেখেতে আমাৰ বিশেষকৈ এই পথছোৱা আমাৰ মন্দিৰলৈ অহা অতি জৰাজীৰ্ণ অৱস্থাত আছে, তেখেতে সেইটোৰ বুজ লৈছে আৰু এইবেলি হ'ব বুলি আমি আশা কৰিছোঁ। এইটো জৰীপ হৈ গৈছে ৰাস্তাখিনিৰ, আশা কৰিছোঁ। টুৰিজিমৰ ফালৰ পৰা আমি আবেদন নিবেদন জনাই আহিছোঁ, কিন্তু হয়তো বিভাগে আমাক চুব পৰা নাই। যদি টুৰিজিম বিভাগৰ পৰা তেনেকুৱা এটা কিবা আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে লাভ কৰিব পাৰোঁ, ঐতিহাসিক মন্দিৰৰ এটা তাৎপৰ্য চাৰিওফালে বিয়পি যাব আৰু বাহিৰৰ পৰা টুৰিজিমৰ মানুহ আহিও আমাৰ এই মন্দিৰত পদাৰ্পণ কৰিব বুলি আশা ৰাখিছোঁ। টিহুৰ পিপলিবাৰীৰ পৰা ডেইজি অনুৰঞ্জনৰ ৰিপৰ্ট, ডেমক্ৰেচি লাইভ।